My dear student, today I am going to explain the last part of this particular chapter. The name of the chapter, the living world. In this video, I am going to explain what is taxonomic, hierarchy. Next, I am going to explain taxonomical age, and last I explain taxonomic key. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো মই জীৱজগত অধ্যায়টোৰ শেষৰ অংশৰ বিষয়ে ক'বলৈ গৈ আছোঁ। ইয়াত মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম বৰ্গীকৰণৰ হায়াৰাৰ্কি বুলিলে কি বুজা। তাৰপিছত মই বুজাম বৰ্গীকৰণৰ আহিলাসমূহ আৰু শেষত মই তোমালোকক বুজাই দিম বৰ্গীকৰণৰ কি বুলিলে কি বুজা। Now we are going to study taxonomy hierarchy. So what is taxonomic hierarchy? Taxonomic hierarchy is a process. Taxonomic hierarchy is a process of arranging and organizing in different taxon in biological classification. So you know the taxon. Taxon means, I already mentioned taxon, from kingdom to species. Kingdom, phylum, class, order, family, genus, species. So taxonomic hierarchy হ'ল এটা বিশেষ ধৰণৰ প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা জীৱক বিশেষ কিছুমান গোষ্ঠী বা টেক্সনত অন্তৰ্ভুক্ত কৰা হয়। যে আমি যদি অসমীয়াত লিখি দিওঁ যে টেক্সনমিক হায়াৰাৰ্কি বৰ্গীকৰণৰ হায়াৰাৰ্কি এটা বিশেষ প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱ এটা ভিন্ন গোষ্ঠী অথবা টেক্সনত অন্তৰ্ভুক্ত কৰা হয়।
Now we are going to study the taxonomic hierarchy of human. So এতিয়া আমি মানুহৰ taxonomic hierarchy বা বৰ্গীকৰণৰ hierarchyৰ বিষয়ে উদাহৰণৰ সৈতে পঢ়িব গৈ আছো। Now we are going to study taxonomic hierarchy of human. এতিয়া আমি মানুহৰ বৰ্গীকৰণৰ হায়াৰকিৰ পঢ়িব গৈ আছো। বৰ্গীকৰণৰ হায়াৰকি মানুহৰ। So the first taxa, or especially in singular, this is known as taxon, is kingdom. In case of human, the kingdom is Animalia. Next, phylum. But here is a particular rule. So when you write the second taxon in a classification system, then we follow a particular rule. What is the rule? The second taxon is always right below this first taxon, but the first letter of the second taxon just below the second letter of the first kingdom. So Ki. Now we start the phylum. So just below the I, we write the P. Phylum. Phylum Chordata. Then class Mammalia. Then order, I just maintain these rules. Order Primate. Then family, Homility. Then genus, Homo, and species, Sapiens. So this is the taxonomic hierarchy of human. এতিয়া আমি অসমীয়াত যদি লিখি দিও, যে প্ৰথমতে আমাৰ যি ক্লাসিফিকেশনৰ ৰাজ্য, প্ৰথম গোষ্ঠী বা টেক্সন, মানুহৰ ক্ষেত্ৰত ৰাজ্য হ'ব প্ৰাণী ৰাজ্য, ৰাজ্যৰ পিছত থাকে পৰ্ব। কিন্তু আমি যেতিয়া এনেকে ৰাজ্য, পৰ্ব, শ্ৰেণী, বৰ্গ, গোত্ৰ লিখিব গৈ থাকিম, তেতিয়া আমি এটা বিশেষ নিয়ম চাব লাগে। সেইটো হ'ল যে এই যে ৰাজ্য দুটা বৰ্ণ আছে, নেক্সট যেতিয়া আমি নেক্সট গোষ্ঠী বা টেক্সনটো লিখিম, তেতিয়া এই জৰ তলত পটো হ'ব। তেনেকৈ আমি লিখিম পৰ্ব। পৰ্ব হ'ব আমাৰ কৰদাতা। পৰ্বৰ পিছত হ'ব শ্ৰেণী। এতিয়া আমি বৰ পিছত শ্ৰেণী। শ্ৰেণী কি হ'ব আমাৰ স্তন্যপায়ী। শ্ৰেণীৰ পিছত কি হ'ব বৰ্গ। সমমিতি। তাৰপিছত আমাৰ কি বৰ্গৰ পিছত হ'ব আমাৰ গোত্ৰ। সৰি মই ভুলকে লিখিছো, বৰ্গ হ'ব আমাৰ প্ৰাইমেট। গোত্ৰ হ'ব আমাৰ সমনীতি। তাৰপিছত জাতি। জাতিটো জানা তোমালোকে সাইন্টিফিক নামৰ পৰা আহে। মানুহৰ সাইন্টিফিক নাম হোমো চেপিয়েন্স, গতিকে জাতি হ'ব হোমো।
আৰু প্ৰজাতি হ'ব sapiens এইটো হৈছে আমাৰ মানুহৰ বৰ্গীকৰণৰ হায়াৰাৰ্কি তোমালোকে এবাৰ নিজে লিখি চাবা তেতিয়া হলে তোমালোকে ভালকে বুজি পাবা Now we are going to study taxonomical aids বৰ্গীকৰণৰ আহিলাবোৰ বিষয়ে আমি পঢ়িব গৈ আছো So what is taxonomical aids? Techniques, procedures and stored information that are useful in identification and classification of an organism known as taxonomical aids যে বৰ্গীকৰণৰ আহিলা বুলি ক'লে আমি কি বুজো যে কিছুমান বৰ্গীকৰণৰ আহিলা বুলিলে বৰ্গীকৰণৰ আহিলা বুলিলে বিশেষ কিছুমান কৌশল প্ৰক্ৰিয়া আৰু জমা থকা তথ্য যিবোৰ ব্যৱহাৰ কৰি জীৱক চিনাক্তকৰণ আৰু নামাকৰণ কৰিব পাৰি So I think all of you understand. মই ভাবো তোমালোকে বুজি পাইছা taxonomical aids আমি পঢ়িব গৈ আছো বৰ্গীকৰণৰ আহিলাবোৰ So taxonomical aids are different types. First one, এটা হল herbarium. Next, botanical garden. উদ্ভিদ উদ্যান নেক্সট মিউজিয়াম সংগ্ৰহালয়
সংগ্ৰহালয় নেক্সট জুলজিক্যাল পার্ক নেক্সট হল জুলজিক্যাল পার্ক চিড়িয়াখানা These are the taxonomic aid. এইকেইটা হল আমাৰ বৰ্গীকৰণৰ আহিলা এই আহিলাসমূহ ব্যৱহাৰ কৰি আমি চিনাক্তকৰণ আৰু নামাকৰণ কৰিব পৰা সম্ভৱ ফাৰ্ষ্ট taxonomical aids herbarium in Assamese Padopaloi. What is herbarium? So herbarium is a collection of preserved plant and associated data used for scientific study. So in Assamese, what is herbaria? যে সংগ্ৰহিত উদ্ভিদৰ নমুনা শুকাই চাপ প্ৰয়োগ কৰি বিশেষ কাগজ এখিলাত লগাই সেইবোৰ ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা হয় আৰু এইবোৰ চিনাক্তকৰণ আৰু নামাকৰণত ব্যৱহাৰ কৰা হয় যে হাৰ্বেৰিয়াম তৈয়াৰ কৰা যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ বিষয়ে যদি আমি ক'ব যাওঁ যে প্ৰথমতে আমি গছৰ একেবাৰে আগফালৰ অংশখিনি সংৰক্ষণ কৰা হয় বা সংগ্ৰহ কৰা হয় তাৰ পিছত চাপ প্ৰয়োগ কৰি চেপেটা কৰোৱা হয় তাৰ পিছত এই বিশেষ কাগজকিলা এই চেপেটা হোৱা গছৰ অংশ আঠা লগাই থৈ দিয়া হয় আৰু ইয়াত গছডাল কি ঠাইৰ পৰা সংগ্ৰহ কৰা হৈছে গছৰ সাইন্টিফিক নাম কি এইবোৰত লিখি থৈ দিয়া হয় যাতে আমি পিছত নামাকৰণৰ সহায়ক হিচাপে ৰেফাৰেন্স কৰি আমি এইবিলাকক আমি অধ্যয়ন কৰিব পাৰোঁ যে ইন কেছ অফ হাৰ্বেৰিয়াম প্ৰিপাৰেশ্যন at first collect the twigs part of plant and press and this particular plant part attached in a particular paper and write the different data such as scientific name, location, etc. And this particular piece of paper with plant used for reference at the time of identification and nomenclature. The second taxonomic is botanical garden. অসমীয়াত হ'ব উদ্ভিদ উদ্যান So now botanical garden is a collection of living plants maintained for reference. For reference means these plants are used as a reference at the time of identification and nomenclature. So উদ্ভিদ উদ্যান কি যে বিশেষ এটুকুৰা ঠাইত গছবোৰ ৰোপণ কৰি সেই গছবিলাকক প্ৰতিৰক্ষা প্ৰদান কৰি এই গছবোৰ চিনাক্তকৰণ আৰু নামাকৰণৰ সহায়ক হিচাপে ব্যৱহাৰ কৰা হয় মই যদি চিত্ৰ এটা আঁকিছোঁ if I giving a particular diagram related to botanical garden so this is a specific area this is a protect area যে আমি এক সংৰক্ষণৰ ব্যৱস্থাৰ ভিতৰত ৰাখিছোঁ এই এটা বিশেষ এৰিয়া আৰু ইয়াতে বিভিন্ন ধৰণৰ গছ আমি ৰোপণ কৰি থৈছোঁ In that particular area, we planted different types of plant, and these plants are used as a reference at the time of identification of and nomenclature of other plants. যে এইডাল এডাল গছ আমাৰ লগত আছে এই উদ্ভিদ উদ্যানত থকা গছবিলাকৰ লগত এই গছডালৰ অধ্যয়ন কৰি এই গছডালৰ
চিনাক্তকৰণ আৰু নামকৰণ কৰা হয়। Now, third taxonomic aid, this is museum. Museum. সংগ্ৰহালয়। সংগ্ৰহালয়। So what is museum? A place used for storage, preservation, exhibition for object, natural history, arts, etc. This information very useful for reference in case of identification. Then in a particular house, we store different organisms, and these organisms are very useful at the time of identification and nomenclature of other organisms. So, সংগ্ৰহালয় কি যে এটা বিশেষ ঘৰত, সেইটো স্কুলতো হ'ব পাৰে, কলেজতো হ'ব পাৰে, বা বিশেষ ধৰণৰ সংগ্ৰহালয় আমাৰ চাৰিওফালে আছে। এই ঘৰ বা সংগ্ৰহালয়ত বিভিন্ন জীৱ, ইট মে বি প্লান্ট, ইট মে বি এনিমেল, যেহেতু প্ৰাণীও হ'ব পাৰে, উদ্ভিদো হ'ব পাৰে, সংৰক্ষণ কৰি ৰখা হয়। আৰু এই সংৰক্ষিত বস্তুৰ লগত আমি কম্পাৰেটিভ অধ্যয়ন কৰি, তুলনাত্মক অধ্যয়ন কৰি বেলেগ প্ৰাণীসমূহৰ চিনাক্তকৰণ আৰু নামাকৰণত বিশেষ ধৰণৰ সহায়ক হয়। The last taxonomical aid. This is number 4, zoological park. So what is zoological park and what is the need of zoological park? It's an enclosed area where animals are kept in open enclosures instead of cage. Zoological parks, this zoological park help to study wild organisms and their food habitats. So অসমীয়াত যদি আমি কওঁ চিৰিয়াখানা, চিৰিয়াখানা, চিৰিয়াখানা কি আৰু চিৰিয়াখানাৰ গুৰুত্ব কি? যে চিৰিয়াখানাত জন্তুবোৰক পিঞ্জৰাবদ্ধ নকৰি সিহঁতক মানৱ সৃষ্ট স্বাভাৱিক পৰিৱেশত ৰখা হয়। ইয়াৰ ফলত ওচৰৰ পৰা জন্তুবোৰৰ লগতে সিহঁতৰ খাদ্যাভ্যাস ভালকৈ অধ্যয়ন কৰিব পাৰি। So these are 4 taxonomic aids which are very important at the time of nomenclature and identification. These are the taxonomic aids from herbarium, then botanical park, then museum, then zoological park. যে বৰ্গীকৰণৰ আহিলাৰ ভিতৰত আমি পঢ়িলোঁ হাৰ্বেৰিয়াম বা পাদপলয়, যে উদ্ভিদ উদ্যান, তাৰপিছত সংগ্ৰহালয় আৰু চিৰিয়াখানা। এই প্ৰত্যেকটা আহিলাই পৰোক্ষ বা প্ৰত্যক্ষভাৱে জীৱ এটা নামাকৰণ আৰু চিনাক্তকৰণত সহায় কৰে। These taxonomic aids directly or indirectly ultimately help to identify or nomenclature of a particular organism. Taxonomic key. This is the last portion of this chapter. Taxonomic key. বৰ্গীকৰণৰ কি বুলিলে কি বুজা? So now taxonomic key means specific characteristics, a specific characteristic or character which help to identify a particular organism. So if I draw a diagram of elephant,
this symbolic representation of elephant. In case of elephant, a particular characteristic is trunk present. If a particular organism having trunk, these organisms easily identify that this is elephant. So বৰ্গীকৰণৰ কি কি যে বৰ্গীকৰণৰ কি কি এতিয়া আমি এইটো পঢ়িব যাইছো যে এটা বিশেষ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিশেষ প্ৰাণী এটা সহজে চিনাক্তকৰণ কৰিব পাৰি সেই চৰিত্ৰটোকে বৰ্গীকৰণৰ কি বুলি কোৱা হয় So, আমি যদি এটা জন্তু চাও আৰু সেই জন্তুটোৰ যদি খুৰ থাকে সেই খুৰ থকা জন্তুটোক আমি হাতী বুলি চিনাক্তকৰণ কৰো So, I think you people shall understand this whole chapter, the living world, যে মই ভাবো তোমালোকে জীৱ জগতৰ অধ্যায়টো সকলো কথা ভালদৰে বুজি পাইছা In my next video, I bring another important topic. Thank you. যে মই মোৰ next video তোমালোকৰ কাৰণে আৰু বেলেগ অধ্যায়ৰ ভাল লগা কিছুমান বস্তু বা বিষয় বুজাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ